বাক্সাত যি ধৰণৰ ঘটনাটো ঘটিল ই দৰাচলতে আমাক বৰ দুখ দিছে জুবিন প্ৰেমী হিচাপে আৰু ই এনেকুৱা লাগিছে যে এই ঘটনা যদি আৰু ক'ৰবাত বিক্ষিপ্তভাৱে ঘটে তেতিয়াহ'লে অসমক বিশ্বই হাঁহিব, ভাৰতবৰ্ষৰ জনগণে হাঁহিব। তাৰ প্ৰতি চকু ৰাখি আমি কেইটা পইণ্টৰ ওপৰত আমাৰ কথাখিনি ষ্টিক কৰিছোঁ যে ৰাইজে আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগে। ন্যায় প্ৰদান কেৱল আদালতেহে কৰিব পাৰিব। বাক্সাৰ ঘটনাক আমি গৰিহণা দিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য। জুবিন আবেগৰ আঁৰ লৈ ৰাজনীতি নকৰিবৰ বাবে সকলো পক্ষকে আমি অনুৰোধ কৰিছোঁ। বাক্সাত যি ধৰণৰ ঘটনাটো ঘটিল ই দৰাচলতে আমাক বৰ দুখ দিছে জুবিন প্ৰেমী হিচাপে আৰু ই এনেকুৱা লাগিছে যে এই ঘটনা যদি আৰু ক'ৰবাত বিক্ষিপ্তভাৱে ঘটে তেতিয়াহ'লে অসমক বিশ্বই হাঁহিব, ভাৰতবৰ্ষৰ জনগণে হাঁহিব। তাৰ প্ৰতি চকু ৰাখি আমি কেইটা পইণ্টৰ ওপৰত আমাৰ কথাখিনি ষ্টিক কৰিছোঁ যে ৰাইজে আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগে। ন্যায় প্ৰদান কেৱল আদালতেহে কৰিব পাৰিব। বাক্সাৰ ঘটনাক আমি গৰিহণা দিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য। জুবিন আবেগৰ আঁৰ লৈ ৰাজনীতি নকৰিবৰ বাবে সকলো পক্ষকে আমি অনুৰোধ কৰিছোঁ। বাক্সাত যি ধৰণৰ ঘটনাটো ঘটিল ই দৰাচলতে আমাক বৰ দুখ দিছে জুবিন প্ৰেমী হিচাপে আৰু ই এনেকুৱা লাগিছে যে এই ঘটনা যদি আৰু ক'ৰবাত বিক্ষিপ্তভাৱে ঘটে তেতিয়াহ'লে অসমক বিশ্বই হাঁহিব, ভাৰতবৰ্ষৰ জনগণে হাঁহিব। তাৰ প্ৰতি চকু ৰাখি আমি কেইটা পইণ্টৰ ওপৰত আমাৰ কথাখিনি ষ্টিক কৰিছোঁ যে ৰাইজে আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগে। ন্যায় প্ৰদান কেৱল আদালতেহে কৰিব পাৰিব। বাক্সাৰ ঘটনাক আমি গৰিহণা দিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য। জুবিন আবেগৰ আঁৰ লৈ ৰাজনীতি নকৰিবৰ বাবে সকলো পক্ষকে আমি অনুৰোধ কৰিছোঁ। বাক্সাত যি ধৰণৰ ঘটনাটো ঘটিল ই দৰাচলতে আমাক বৰ দুখ দিছে জুবিন প্ৰেমী হিচাপে আৰু ই এনেকুৱা লাগিছে যে এই ঘটনা যদি আৰু ক'ৰবাত বিক্ষিপ্তভাৱে ঘটে তেতিয়াহ'লে অসমক বিশ্বই হাঁহিব, ভাৰতবৰ্ষৰ জনগণে হাঁহিব। তাৰ প্ৰতি চকু ৰাখি আমি কেইটা পইণ্টৰ ওপৰত আমাৰ কথাখিনি ষ্টিক কৰিছোঁ যে ৰাইজে আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগে। ন্যায় প্ৰদান কেৱল আদালতেহে কৰিব পাৰিব। বাক্সাৰ ঘটনাক আমি গৰিহণা দিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য। জুবিন আবেগৰ আঁৰ লৈ ৰাজনীতি নকৰিবৰ বাবে সকলো পক্ষকে আমি অনুৰোধ কৰিছোঁ।